দেশৰ শত্ৰু পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত কমেণ্ট শ্বেয়াৰ কৰাত এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰিলে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ২ নং মেধিচুবুৰী গাঁৱৰ এগৰাকী যুৱকে পাকিস্তানৰ সমৰ্থন কৰি সামাজিক মাধ্যমত কমেণ্ট শ্বেয়াৰ কৰিছিল। উক্ত বিষয়টো পোহৰলৈ অহাত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসৰ তৎপৰতাত এছআই ৰাহুল বৰাৰ নেতৃত্বত যোৱাকালি ২ নং মেধিচুবুৰী গাঁৱৰ পৰা যুৱকজনক আটক কৰিছিল ঢেকিয়াজুলি আৰক্ষীয়ে। আনকি উক্ত বিষয়টো পৰ্যবেক্ষণৰ বাবে যোৱাকালি ঢেকিয়াজুলি আৰক্ষী থানাত উপস্থিত হৈছিল শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ। ইয়াৰ পিছতে ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক মণিৰাম দুৱাৰাই উক্ত ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কৰাৰ অন্তত আটকাধীন যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত 139/2025 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি ফজল আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰি আজি যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰে। পাকিস্তানৰ ভিডিঅ' এটা পাইছিলোঁ, তাত সব পাকিস্তানী কমেণ্ট লিখা আছিলে। তো মই গম পোৱা নাই যে তাতে কি লিখিব লাগিব। পাকিস্তান মই আৰু এটা কমেণ্ট কপি কৰি মোৰ আইডিতে সেন্ড কৰি দিছোঁ। এইটো মোৰ বহুত বড় ভুল হৈছে। মই লিখা নাই, মানে কমেণ্ট আৰু এটা কমেণ্ট মই কপি কৰি মোৰ একাউণ্টে শ্বেয়াৰ কৰিছোঁ। নাই নকওঁ। এনেকৈ মই মুখেদি কোৱা নাই, মানে কমেণ্ট আৰু এটা কপি কৰি মোৰ একাউণ্টে শ্বেয়াৰ কৰি দিছিলোঁ। এইটো বহুত ডাঙৰ ভুল কৰিলোঁ।